আজি ইয়াত আমাৰ হৰহৰীয়া গাঁৱত আমাৰ বাগানপাৰা সমষ্টিৰ অন্তৰ্গত যোৱা বছৰৰ পৰা আমাৰ যিটো মিছন আৰম্ভ হৈছিলে মহিলাসকলক সেল্ফ হেল্প গ্ৰুপে হওক বা ইণ্ডিভিজুৱেল হওক ওমেন ফ্ৰেণ্ডলি মেচিন আমি ডিষ্ট্ৰিবিউট কৰিছিলোঁ আৰু বহুত ভাল ৰিজাল্ট ওলাইছে য'ত 2 বিঘা 3 বিঘা 4 বিঘা মাটি আছে তাত কল খেতি কৰা বিভিন্ন খেতি কৰাত মহিলাসকলে আজিকালিতো গৰু হাল নাই তো ডাঙৰ ট্ৰেক্টৰটো চলাওঁত অসুবিধা হয় তো সৰু সৰু পাৱাৰ টিলাৰ যিটো নেকি আমাৰ ওমেনসকলে মহিলাসকলে সেইটো ব্যৱহাৰ কৰিব পাৰে তেনেকুৱা আমি যোৱা বছৰ ট্ৰায়েল কৰিছিলোঁ আৰু খুব ভাল সফল হোৱাৰ কাৰণে এই বছৰো এইটো কৰা হৈছে আৰু ইয়াত এই পাৱাৰ টিলাৰত 6টা কাম বেলেগ বেলেগ কৰিব পাৰে 6 ডিফাৰেণ্ট এক্টিভিটিজ এটা হ'ল পানী দিব পাৰে ঔষধ দিব পাৰে তেনেকুৱা কৰি বিভিন্ন কাম ইয়াতে কৰিব পাৰে চ' আমি কৃষিৰ যিটো জাগৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছতে কৈছিলে যে ডাবলিং ফাৰ্মাৰ সকলৰ ইনকাম ডাবল হ'ব লাগে আৰু তেতিয়াহ'লে উৎপাদন ডাবল হ'ব লাগিব ইয়াত যিটো আৰু কামটো ডাবলকে আমি একবাৰ ক'ৰবাত খেতি কৰি দুবাৰ তিনিবাৰ কৰিব লাগিব এই গোটেই পলিচি প্ৰক্ৰিয়াটো আমি বিটিআৰ অঞ্চলত আৰম্ভ কৰিছোঁ আৰু 2019 চনত আমাৰ যিটো প্ৰডাকশ্যন আমি পাইছিলোঁ সেই সময়ত প্ৰায় 1900 কোটি টকাৰ প্ৰডাকশ্যন হৈছিলে আৰু এতিয়া 2024ত প্ৰায় 5000 কোটি টকাৰ টাৰ্গেট কৰি পেলাই আজি এগ্ৰিকালচাৰ ট্ৰেনজেকশ্যনটো আমাৰ বাঢ়িছে সকলো প্ৰডাকশ্যনটো বাঢ়িছে এইটো এগ্ৰিকালচাৰে হওক বা বেলেগ প্ৰডাকশ্যনে হওক তো সেইকাৰণে আমি খুব আনন্দিত হৈছোঁ আৰু খুব ভালকৈ অৰ্গেনাইজ ৱেত আমাৰ ফাৰ্মাৰখিনিক সহায় কৰিব বিচাৰিছোঁ কাৰণ আমাৰ অঞ্চলটোৱে হ'ল কৃষিৰ অঞ্চল তো কৃষিটো আমি কেনেকৈ আমি হাৰিয়ানাৰ কথা বা বেলেগ বেলেগ পাঞ্জাবৰ কথা পাতি থাকোঁ অন্ধ্ৰপ্ৰদেশৰ কথা আমিও ইয়াত কৰিব পৰা যায় গতিকে আজি আমাৰ মীন পালকসকলে খুব ভালকৈ কাম আৰম্ভ কৰিছে গাহৰি পালক গৰু পালক ছাগলী পালক চবৰ লগতো আমাৰ কাম আৰম্ভ হৈছে আমি বিচাৰিছোঁ বিটিআৰ অঞ্চলত শান্তি অহাৰ পিছত নেক্সট আমাৰ টাৰ্গেটটো অৰ্থনৈতিক জাগৰণ এই অঞ্চলৰ পৰা হাজাৰ হাজাৰ যে ডেকাসকলে বা কেতিয়াবা মহিলাসকলক ঘৰ এৰি বাহিৰত কাম কৰিবলৈ যায় আৰু সেইটোকে আমি মিছন লৈ আছোঁ আৰু কম দিনৰ ভিতৰত কেনেকৈ তেখেতসকলক নিজৰ ঘৰত নিজৰ গাঁৱত নিজৰ অঞ্চলতে এমপ্লয়মেণ্ট দিব পৰা যায় বিভিন্ন কাম কাজৰ মাজেৰে বুলি নাই বহুত পক্ষ আছে যিসকলে মানে এই শান্তি সম্প্ৰীতি কিবা কিবিৰ লগত লিংক নাই তেখেতসকলে বহুত কথা বেলেগ বেলেগ কথা ভাবে কিন্তু বিটিআৰ অঞ্চলৰ আমি বাসিন্দা হিচাপে যিহেতু আমি একদম সৰুৰে পৰা মই অকল নহয় আপোনালোকেও দেখিবলৈ পাইছে যে ইয়াত অশান্তিময় এটা পৰিৱেশ এই পৰিৱেশটো আজি এটা স্বাভাৱিকত ঘূৰি আহিছে নৰ্মেল এটা পৰিৱেশত ঘূৰি আহিছে এই নৰ্মেল পৰিৱেশটো কণ্টিনিউ কৰাটো সাষ্টেইন কৰাটো এইটো মানে চিৰযুগমীয়া কৰাটো আপোনাৰো দায়িত্ব মোৰো দায়িত্ব তো সেইকাৰণে আমাৰ ৰাজনীতি এক্টিভিটিৰ দ্বাৰা যাহাতে এই যে সাতাম পুৰুষীয়া এটা যিটো আমাৰ সম্বন্ধ যিটো আমি ঘূৰাই আনিব পাৰিছোঁ মানুহৰ মুখত পুনৰ হাঁহি ঘূৰাই আনিব পাৰিছোঁ চবে মিলি পেলাই আৰু আমাৰ ল'ৰা ছোৱালী আমাৰ যুৱ যুৱতীসকলে এটা ভৱিষ্যতৰ সপোন এটা দেখিব পৰা এটা পৰিৱেশ আহিছে এই পৰিৱেশটো সদায় ৰাখিব লাগিব বাকী যিটো অন্তৰ্গাঁথনি নিৰ্মাণ কৰা বেলেগ বেলেগ অৰ্থনীতিকৰ কাৰণে কাম কৰা সামাজিক যিটো ন্যায়ৰ কাৰণে কাম কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ নিজৰ ৰীতি নীতি সংস্কৃতি ধৰ্ম জীয়াই ৰখা এইবিলাক কামটো কৰিবই লাগিব কিন্তু এইবিলাক কাম কৰিব যেতিয়া অঞ্চলটোত এটা সুস্থিৰতা থাকিব এতিয়াই কথা নকওঁ ইয়াৰ ওপৰত পিছত কম যিহেতু পৰিৱেশটো চোৱা চিতা কৈ আছে আৰু চৰকাৰ জ্ঞাত গতিকে ইয়াৰ ওপৰত মই এতিয়া কথা নকওঁ চাওক সমাজখন এটা পজিটিভ দিশত আগবাঢ়ি থাকে আৰু কোনোবাই সৰু সুৰা এনেকুৱা চিন্তাৰ মানে ঘটনাবিলাক হৈ থাকে চ' সমাজখন আগুৱাই যোৱাত আজিৰ কথা নহয় হাজাৰ বছৰৰ পৰা 100 বছৰৰ পৰা যেতিয়াৰ পৰাই বিভিন্ন ক্ৰিয়া প্ৰতিক্ৰিয়াবিলাক হৈ থাকে আমি সুস্থ সমাজ গঢ়াৰ কাৰণে শিক্ষাৰ দিশত আধ্যাত্মিকতাৰ দিশত বাকী দিশত গুৰুত্ব দিব লাগিব তেনেকুৱা এটা দুটা ঘটনাবিলাক যাহাতে অনাগত দিনত আমাৰ অঞ্চলত নহয়